মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ অমৃত বৃক্ষ আন্দোলনৰ ভিডিঅ' ফেচবুক পেজত তেওঁ আপলোড কৰিছিলে। চাওক আজিৰ এই ভিডিঅ'ৰ প্ৰতিবেদনত অমৃত বৃক্ষৰ গছপুলি ৰোপণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ষ্টাৰ্ট কৰি দিলে। সেইকাৰণে আপোনালোক সকলোৱে গছপুলি ৰুব লাগে আৰু আমাৰ পৰিৱেশখন সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এই যিটো যাত্ৰা আছে এই যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিব লাগে আৰু অমৃত বৃক্ষ আন্দোলনটো সফল কৰিব লাগে। সেইকাৰণে মই আজিৰ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, সকলোৱে যাতে যোনে চৰকাৰৰ ফালৰ পৰা যদি গছপুলি নাপায়ও নিজেও এটা গছপুলি অমৃত বৃক্ষ আন্দোলনৰ নামত লগাব লাগে। পৰিৱেশ সংৰক্ষণ কৰি ৰখাটো আমাৰ প্ৰাথমিক কাম। পৰিৱেশখন যিমানে সেউজীয়া থাকিব ইমানেই আমাৰ যি উষ্ণ আৰু গৰম যিখিনি ভাৰী আছে সেই হিচাপে বহুতো প্ৰব্লেম হ'ব মানৱ জীৱনটো জীৱিত থাকিবৰ কাৰণে। সেইকাৰণে মানৱ জগত যিমান দিন জীৱিত থাকিব পৰিৱেশ সংৰক্ষণ অতি প্ৰয়োজন। সেইকাৰণে যাতে আমি এই অমৃত বৃক্ষ আন্দোলনটো সফল কৰিব লাগে আৰু যিকেইটা গছপুলি আমি ৰোপণ কৰিম সেইকেইটা যাতে মানে বেয়া নহয়, নষ্ট নহয়, এইকেইটা আমি চাব লাগে, পানী দিব লাগে আৰু গছটো হ'ব লাগে। সেইকাৰণে যাতে আমি এই কামটোলৈ সফল হ'ব পাৰোঁ। তো এইবাৰৰ যিখিনি এই অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰা হ'ব আমাৰ সকলোৰে প্ৰাথমিক দায়িত্ব থাকিব, য'তেই নাথাকক কিয় এইখিনিলৈ আমি চোৱা চিতা কৰা আৰু এই গছপুলিকেইটা ডাঙৰ দীঘল কৰা মেইন উদ্দেশ্য থাকিব লাগে। তো আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ এটা এডুকেশ্যন হিচাপে, যাতে আমি এই বৃক্ষ আন্দোলনটো সফল কৰিব পাৰিম। ধন্যবাদ।